সর্বাধিক সংখ্যক যুৱক-যুৱতীৰ অংশগ্ৰহণ অতি প্ৰয়োজন। ৰাষ্ট্ৰৰ এই আহ্বান গ্ৰহণ কৰি সর্বাধিক সংখ্যক যুৱক-যুৱতীৰ অংশগ্ৰহণ অতি প্ৰয়োজন। ২৬ জুন ২০২৫ তাৰিখে ইণ্টাৰনেশ্যনেল ড্ৰাগছ এবিউজ ডে। গতিকে এই উপলক্ষে নিখিল ভাৰত কৃষক সভা আৰু লগতে লিডু মহাবিদ্যালয়ৰ ইণ্টাৰনেল কোৱালিটি এছুৰেঞ্চ চেল চমুকৈ IQAC-ৰ সহযোগত এক ড্ৰাগছ বিৰোধী সভা লিডু মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায়। ইয়াত লিডু মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী তথা মানে ওচৰ পাজৰৰ ৰাইজে অংশগ্ৰহণ কৰে। গতিকে এই সভাতে ড্ৰাগছৰ যি ভয়াৱহতা, আমাৰ যি উঠি অহা প্ৰজন্ম, এই প্ৰজন্ম মানে ধ্বংসৰ গৰাহলৈ আগবাঢ়ি গৈছে আৰু সেই ধ্বংসমুখী প্ৰজন্মক উদ্ধাৰৰ বাবে আমাৰ যি ড্ৰাগছ বিৰোধী সংস্থাবিলাক আছে, আমাৰ যি অভিভাৱক আছে, শিক্ষক সমাজ আছে, আমি সকলোৱে মানে যৎ পৰোনাস্তি চেষ্টা চলাব লাগিব। আৰু আমাৰ অকল এইটো অঞ্চলতে নহয়, আগতে মানে আমি নগৰ চহৰ অঞ্চলত আমি ড্ৰাগছৰ কথা শুনিছিলোঁ। আজিকালি ড্ৰাগছ একেবাৰে গাঁৱৰ ভিতৰ অঞ্চললৈ মানে ড্ৰাগছ বিয়পি পৰিছে, কাৰণ ড্ৰাগছ সকলোতে সুলভ হৈ পৰিছে। গতিকে সেই ড্ৰাগছ পেডলাৰবিলাকক ধৰি মানে তেওঁলোকৰ উপযুক্ত শাস্তি, নজিৰবিহীন শাস্তি যাতে প্ৰশাসনে লয় তেওঁলোকৰ ওপৰত, তাৰ প্ৰতি আমি মত পোষণ কৰিছোঁ। আৰু মানে আমাৰ যি ওচৰ চুবুৰীয়া যি সমাজ, সেই সমাজত এনেকুৱা অকল আজিৰ দিনটোতে নহয় আৰু মানে বেলেগ বেলেগ দিনতো আমি যাতে ড্ৰাগছ বিৰোধী যিবিলাক সজাগতামূলক যিবিলাক অভিযান, সেই অভিযানবিলাক আমি মানে চলাই যাওঁ। আৰু আমাৰ ইয়াত যি অসামাজিক যিবিলাক কাৰ্যকলাপ হৈ থাকে, চুৰি ডকাইতি, হত্যা, ধৰ্ষণ, লুণ্ঠন, এইবিলাক সকলোৰে মানে আমি যদি গুৰিটো চাওঁ মানে তাত ড্ৰাগছ সেৱনৰ লগত কোনোবা নহয় কোনোবা জড়িত হৈ থাকে। গতিকে সেই ড্ৰাগছ নিৰ্মূল কৰিব নোৱাৰিলে এই অপৰাধবিলাক আমাৰ সমাজত চলি থাকিব। গতিকে আমি সেই মানে আমাৰ ড্ৰাগছ আমি গুৰিৰ পৰা একেবাৰে উভালি পেলাব লাগিব, তেতিয়াহে আমাৰ যি সমাজত চলি থকা যি অসামাজিক কাৰ্যকলাপ, এই অসামাজিক কাৰ্যকলাপ আমি ৰোধ কৰিবলৈ আমি সক্ষম হ'ম। আজি যিহেতু ইণ্টাৰনেশ্যনেল ডে অফ এগেইনষ্ট ড্ৰাগ এবিউজ ডে, আমি যিটো 26 যিটো জুন, আমি বিশেষভাৱে ইয়াক মানে নিচামুক্ত কৰিবৰ কাৰণে এই দিনটোক বিশেষভাৱে আমি উদযাপন কৰোঁ। আৰু এই দিনটোত বিশেষভাৱে আমি শপত গ্ৰহণো কৰিছোঁ। আৰু ইতিমধ্যে আমি ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰী সকলো হৈ পেলাই, যিসকল আমাৰ মিডিয়াৰ পাৰ্চনো আহিছিল আৰু লগতে আমাৰ নিখিল ভাৰত কৃষক সভাৰ যিসকল কাৰ্যকৰ্তা আছিল, তেখেতসকলৰ উপস্থিতিত আৰু এই লিডু মহাবিদ্যালয়ত বিশেষভাৱে আমি শপত গ্ৰহণ অনুষ্ঠানটো আমি ইয়াত কৰিলোঁ। আৰু বিশেষভাৱে অসমীয়া আৰু ইংৰাজী আমি দুয়োটাতে আমি শপত গ্ৰহণ কৰিলোঁ। আৰু প্ৰত্যেকে আমাৰ যিসকল ইয়াত উদ্যোক্তা আছিল, তেওঁলোকে বিশেষভাৱে এৱেৰনেছৰ কাৰণে, সজাগতাৰ কাৰণে সকলো ছাত্ৰ ছাত্ৰীক সম্বোধন কৰিলে, ইয়াত থকা মানুহখিনিক বিশেষভাৱে তেখেতসকলে অৱগত কৰিলে। আৰু বিশেষভাৱে মই আমাৰ নিখিল ভাৰত কৃষক সভাৰ আমাৰ গাংগুলীদেৱক আৰু ধন্যবাদ জনাইছোঁ। আৰু আমাৰ মিডিয়াৰ যিসকল বন্ধু বান্ধৱ আছে তেখেতসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এনেধৰণে আমাৰ যিবোৰ এৱাৰনেছ প্ৰগ্ৰেম, সেইবোৰ আমাৰ হ'ব লাগে, আৰু যাতে আমি নিচামুক্ত হৈ থাকিব পাৰোঁ। আমাৰ ৰাজ্য, আমাৰ দেশ আৰু আমাৰ জিলা তথা আমাৰ সমাজ গোটেইখিনিক আমি বিশেষভাৱে আমি মুক্ত কৰিব পাৰোঁ ড্ৰাগছৰ পৰা। আৰু তাৰ কাৰণে বিশেষভাৱে আমি আমাৰ নিজৰ পৰা আমি আৰম্ভ কৰিব লাগিব। নিজে যদি আমি সেইখিনি আমি নকৰোঁ, সেৱন নকৰোঁ, আমি যদি নিজে সেইখিনি আমি নুচোঁ বা তাৰ পৰা আমি যদি দূৰত থাকোঁ, বিৰত থাকোঁ, তেতিয়াহ'লে আমাক কোনেও এই ক্ষেত্ৰত আমাক জড়িত কৰিব নোৱাৰিব। গতিকে আমি নিজৰ ফালৰ পৰাই আমি প্ৰথমতে আৰম্ভ কৰিব লাগিব। তাৰপিছত আমি সকলোকে আহ্বান কৰিব লাগিব আৰু সকলোৱে আমি একগোট হৈ পেলাই এইখিনিক বিশেষভাৱে আমি প্ৰতিবাদ কৰিব লাগিব। যদি কোনোবাই সেৱন কৰিছে তেওঁক আমি মুক্ত কৰাৰ কাৰণে আমি চিকিৎসা ব্যৱস্থাও আমি কৰিব লাগিব।
আৰু যাতে আমি বিশেষভাৱে আমি দেখা পাইছোঁ যে ভাৰত চৰকাৰ বা অসম চৰকাৰে বিশেষভাৱে যিখিনি পদক্ষেপ গ্ৰহণ কৰিছে মানে ড্ৰাগছ বিৰোধী যিবোৰ অভিযান আৰম্ভ কৰিছে সঁচাকৈ মানে সেইখিনি আমি ভাল পাইছোঁ আৰু গতিকে এনেধৰণে অহৰহ যদি অভিযানসমূহ চলি থাকে আৰু যিসকলক আমি এতিয়াও মানে তেওঁলোক আসক্ত হৈ আছে তেওঁলোকক বিশেষভাৱে আমি ইয়াৰ পৰা এইটো যিটো আসক্ত তেওঁলোক হৈ আছে তেওঁলোকক আমি কেনেধৰণে মুক্ত কৰিব পাৰোঁ সেইটোৰ ক্ষেত্ৰতো আমি চেষ্টা এটা চলাব লাগে গতিকে বিশেষভাৱে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি এই কাৰ্যসূচী ইয়াত পালন কৰাৰ বাবে ধন্যবাদ AIYFৰ তৰফৰ পৰা লিডু কলেজ কৰ্তৃপক্ষ বিশেষকৈ ডক্টৰ উপাধ্যায় ডাঙৰীয়া আৰু লিডু কলেজ IQAC তেখেতসকলক আমি অতি মানে অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ আমাক এই অনুষ্ঠানটোৰ সহযোগিতা কৰাৰ কাৰণে মোৰ বৰ বিশেষ ক'বলগীয়া নাই ছাৰে অলৰেডি কৈছে মই খালি এটা কথা ক'ব বিচাৰিছোঁ যে ইয়াৰ লগতে ড্ৰাগছৰ সমস্যাৰ লগতে আৰু বিভিন্ন ধৰণৰ সমস্যা জড়িত হৈ আছে যেনে চুৰি ডকাইতি ৰেপ পৰ্যন্ত হ'ব পাৰে বিভিন্ন ধৰণৰ কথা আছে সেইকাৰণে আমি আৱেৰনেছ প্ৰগ্ৰামটো সঘনাই পাতিব লাগে অকল এদিনেই অনুষ্ঠান এটা পাতি শেষ কৰিম বুলি ভাবিলে নহ'ব দ্বিতীয় কথাটো হ'ল আমাৰ দীৰ্ঘদিনৰ পৰা দাবী এটা আছিলে যে লিডু চকী মানে আৰক্ষী আউটপোষ্ট সেইটো ষ্টেচন হ'ব লাগে পূৰ্ণাংগ ষ্টেচন হ'ব লাগে ইতিমধ্যে আমি গম পাইছোঁ জানিবলৈ সুখী হৈছোঁ যে অসম চৰকাৰে ইতিমধ্যে হেৰি কৰিছে এই পূৰ্ণাংগ ষ্টেটাছ দিবলৈ বা পুলিচ ষ্টেচনৰ ষ্টেটাছ দিবলৈ সিদ্ধান্ত লৈছে আমি শলাগ লৈছোঁ সেইটো আৰু আমাৰ ভাৱে এই অঞ্চলটোৰ বাবে এইটো ডাঙৰ পদক্ষেপ বুলি ভাবোঁ ধন্যবাদ